সন্দৰ্ভে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিন্দাকান্দি সমষ্টিত আজমলৰ সভাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটা ষ্ট্ৰীট লাইটত কেন্দ্ৰ কৰি ৰাইজে জবাবদিহি কৰে আজমলক তাৰ পিছতে হতাহতৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে থানালৈ যাবলগীয়া হৈছে আজমল হৈছে জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং জনাইছে মুহূৰ্তত উত্তপ্ত পৰিস্থিতি বিন্দাকান্দি সমষ্টিত বদৰুদ্দিন আজমলৰ সভাত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সভা চলি থকাৰ মাজতে নিশা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নিশা লাগিছে হাহাকাৰ ৰাইজে জবাবদিহি কৰিছে আজমলক শীতলমাৰী বজাৰৰ এটা বন্ধ ষ্ট্ৰীট লাইটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতি স্থানীয় যুৱকে জবাবদিহি কৰিছে মৌলানা বদৰুদ্দিন আজমলক স্থানীয় ৰাইজে জবাবদিহি কৰে আজমলক বিধায়ক পুঁজিৰে প্ৰায় 4 বছৰ পূৰ্বে লগোৱা হৈছিল ষ্ট্ৰীট লাইটটো আৰু ষ্ট্ৰীট লাইটটো কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লগোৱাৰ কিছুদিনৰ পিছতে অচল হৈ পৰিছিল লাইটটো ৰাইজে জবাবদিহি কৰে আজমলক সভাৰ মাজতে ৰাইজে জবাবদিহি কৰে ইয়াকে লৈ আজমলৰ সন্মুখতে প্ৰচণ্ড ক্ষোভ উজাৰে স্থানীয় লোকে জবাবদিহি কৰে আজমলক ঘটনা সন্দৰ্ভত মুৰাজাৰ থানালৈ ইতিমধ্যে ৰাওনা হৈছে বদৰুদ্দিন আজমল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজ তাত উপস্থিত হয় আৰু আজমলক এওডিএফ প্ৰধান বদৰুদ্দিন আজমলক জবাবদিহি কৰে ৰাইজে বিন্দাকান্দি সমষ্টিত আজমলৰ সভা চলি থকাৰ সময়তে প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছে সভা চলি থকাৰ মাজতে নিশা লাগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শীতলমাৰী বজাৰৰ এটা ষ্ট্ৰীট লাইটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ স্থানীয় যুৱকে জবাবদিহি কৰে মৌলানা বদৰুদ্দিন আজমলক বিধায়ক পুঁজিৰে 4 বছৰৰ পূৰ্বে লগোৱা হৈছিল ষ্ট্ৰীট লাইট কিন্তু লগোৱাৰ কিছুদিনৰ পিছতে অচল হৈ পৰিছিল লাইটটো ইয়াকে লৈ আজমলৰ সন্মুখতে প্ৰচণ্ড ক্ষোভ উজাৰে স্থানীয় লোকে ঘটনা সন্দৰ্ভত মুৰাজাৰ থানালৈ ৰাওনা হৈছে বদৰুদ্দিন আজমল আমি নিশ্চয় কৰি কৈছোঁ আজমলৰ সভাত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছে কাজিয়াৰ সূত্ৰপাত হয় ৰাইজে জবাবদিহি কৰে বদৰুদ্দিন আজমলক নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল আজমলৰ ফালৰ পৰা নিশা ৰাইজৰ মাজত বিন্দাকান্দি সমষ্টিত আজমলে সভা অনুষ্ঠিত কৰিছিল আৰু সভা চলি থকাৰ সময়তে ৰাইজে ক্ষোভেৰে প্ৰচণ্ড ক্ষোভ উজাৰে আজমলৰ ওপৰত আৰু এটা ষ্ট্ৰীট লাইটক কেন্দ্ৰ কৰি আজমলক জবাবদিহি কৰে ৰাইজৰ ফালৰ পৰা আৰু বৰ্তমান থানালৈ যাবলৈ বাধ্য হৈছে বদৰুদ্দিন আজমল মুৰাজাৰ থানালৈ ৰাওনা হৈছে আজমলৰ সন্মুখতে প্ৰচণ্ড ক্ষোভ উজাৰে স্থানীয় লোকে ষ্ট্ৰীট লাইট লগোৱাৰ পিছতেই 4 বছৰ পূৰ্বে এটা লাইট লগোৱা হৈছিলে আৰু ষ্ট্ৰীট লাইটটো লগোৱাৰ পিছতে অচল হৈ পৰিছিল লাইটটো আৰু ষ্ট্ৰীট লাইটটো কেন্দ্ৰ কৰি সভাৰ মাজতে লাগে অথন্তৰ সভাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজে জবাবদিহি কৰিছে এতিয়া বদৰুদ্দিন আজমলক সভা চলি আছিলে এওডিএফৰ সভা অনুষ্ঠিত কৰিছিলে নিৰ্বাচনী সভা চলি আছিল বিন্দাকান্দি সমষ্টিত আৰু এওডিএফৰ প্ৰধান বদৰুদ্দিন আজমল উপস্থিত আছিলে নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে আৰু সেই সময়তে লাগে অথন্তৰ আজমলৰ সভাত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছে নিশা ৰাইজে প্ৰচণ্ড ক্ষোভ উজাৰিছে বদৰুদ্দিন আজমলক সন্মুখত লৈ এতিয়া ৰাইজে ক্ষোভ উজাৰিছে হতাহতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সভাৰ মাজতে শীতলমাৰী বজাৰৰ এটা বন্ধ ষ্ট্ৰীট লাইটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আৰু ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজে জবাবদিহি কৰিছে স্থানীয় যুৱকে আজমলক জবাবদিহি কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ষ্ট্ৰীট লাইট লগাইছিলে 4 বছৰ পূৰ্বে বিধায়ক পুঁজিৰে ষ্ট্ৰীট লাইট লগোৱা হৈছিলে আৰু ষ্ট্ৰীট লাইট লগোৱা পিছৰে পৰা অচল হৈ পৰিছিল বিকল হৈ পৰিছিল ষ্ট্ৰীট লাইটটো আৰু সেই ষ্ট্ৰীট লাইটটো কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজমলক জবাবদিহি কৰিছে স্থানীয় ৰাইজে স্থানীয় যুৱকে ইয়াকে লৈ আজমলৰ সন্মুখতে প্ৰচণ্ড ক্ষোভ উজাৰিছে স্থানীয় লোকে ঘটনা সন্দৰ্ভত মুৰাজাৰ থানালৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আজমলৰ বিন্দাকান্দি সমষ্টিত আজমলৰ সভাতে এতিয়া হতাহতিৰ সৃষ্টি হৈছে আজমলৰ সভাত উত্তপ্ত পৰিস্থিতি সভা চলি থকাৰ মাজতে নিশা লাগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চলি থকাৰ মাজতে শীতলমাৰী বজাৰৰ এটা বন্ধ ষ্ট্ৰীট লাইটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজ তাত উপস্থিত আছিলে আৰু স্থানীয় ৰাইজে আজমলক জবাবদিহি কৰিছে বিধায়ক পুঁজিৰে নিৰ্মাণ কৰা হৈছিল ষ্ট্ৰীট লাইট 4 বছৰৰ পূৰ্বে লগোৱা হৈছিল ষ্ট্ৰীট লাইটটো কিন্তু লগোৱাৰ পিছতে অচল হৈ পৰিছিল ষ্ট্ৰীট লাইট
আৰু ইয়াকে লৈ জবাবদিহি কৰিছে আজমলক কিয় ষ্ট্ৰীট লাইটটো অচল হৈ পৰাৰ পিছতো লগে লগে আকৌ বনোৱা নহ'লে ষ্ট্ৰীট লাইটটো মেৰামতি কৰা নহ'লে ভাল কৰা নহ'লে ইমান দিনে পৰি থাকিলে 4 বছৰৰ পিছত জবাবদিহি কৰা হৈছে 4 বছৰৰ পূৰ্বে ষ্ট্ৰীট লাইটটো লগোৱা হৈছিলে কিন্তু লগোৱাৰ কিছুদিনৰ পিছত অচল হৈ পৰিছিলে ইয়াকে লৈ প্ৰচণ্ড ক্ষোভ উজাৰিছে আজমলৰ সন্মুখতে ৰাইজে স্থানীয় যুৱকে প্ৰশ্ন উত্থাপন কৰিছে আজমলক আৰু বৰ্তমান পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে আজমল থানালৈ ৰাওনা হ'ব লগা হৈছে হতাহতিৰ সৃষ্টি হৈছিল আজমলৰ সভাত নিৰ্বাচনী সভাত বিন্নাকান্দি সমষ্টি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল আজমলৰ ফালৰ পৰা বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমলৰ সভাত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছে সভা চলি আছিলে নিশাৰ ভাগত সভা চলি থকাৰ মাজতেই প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আজমলৰ সন্মুখতে প্ৰচণ্ড ক্ষোভ উজাৰে স্থানীয় ৰাইজে আৰু বৰ্তমান মোৰাজাৰ থানালৈ ৰাওনা হৈছে বদৰুদ্দিন আজমল মোৰাজাৰ থানালৈ ৰাওনা হৈছে সভা চলি থকাৰ মাজতে নিশা লাগে হাহাকাৰ আজমলৰ সভাত হাহাকাৰ আজমলক জবাবদিহি কৰিছে এটা ষ্ট্ৰীট লাইটৰ বাবে সমষ্টিৰ ৰাইজে বিন্নাকান্দি সমষ্টিৰ ৰাইজে জবাবদিহি কৰিছে 4 বছৰ পূৰ্বে লগোৱা হৈছিল ষ্ট্ৰীট লাইটটো 4 বছৰ পূৰ্বে লগোৱা ষ্ট্ৰীট লাইটটো কিছুদিনৰ পিছতে বিকল হৈ পৰিছিল আৰু ইমান দিনে কিয় মেৰামতি কৰা নহ'লে লগোৱাৰ পিছতে বেয়া হৈ যোৱাৰ পিছতে কিয় খবৰ নকৰিলে ইয়াকে লৈ এতিয়া ৰাইজে জবাবদিহি কৰিছে ৰাইজে হতাহতিৰ সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বিন্নাকান্দি সমষ্টিত ঘটনাক লৈ এতিয়া মোৰাজাৰ থানালৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আজমল উত্তপ্ত পৰিস্থিতি আমি দেখাইছোঁ বিন্নাকান্দি সমষ্টিত সভা চলি আছিলে ৰাজনৈতিক সভা চলি আছিলে ইউডিএফৰ ৰাজনৈতিক সভাতেই লাগে অথন্তৰ আজমলক জবাবদিহি কৰিছে এতিয়া স্থানীয় ৰাইজে মোৰাজাৰ থানালৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া আজমল বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমলৰ সভাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি মোৰাজাৰ থানালৈ ৰাওনা হৈছে আজমল সভা চলি থকাৰ মাজতে হাহাকাৰ লাগে এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু সেই উদ্দেশ্যে বিন্নাকান্দি সমষ্টিত সভা অনুষ্ঠিত কৰিছিল ইউডিএফৰ ফালৰ পৰা সভাত উপস্থিত আছিল বদৰুদ্দিন আজমল ইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল উপস্থিত থকাৰ সময়তে ৰাইজে জবাবদিহি কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তাত থকা স্থানীয় ৰাইজে বিন্নাকান্দি সমষ্টিৰ স্থানীয় ৰাইজে জবাবদিহি কৰে বদৰুদ্দিন আজমলক এটা ষ্ট্ৰীট লাইটক কেন্দ্ৰ কৰি পৰিস্থিতিৰ সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় হতাহতি পৰ্যন্ত হৈ পৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়া বৰ্তমান পৰিস্থিতিৰ বাবে চলি থকা পৰিস্থিতিৰ বাবে মোৰাজাৰ থানালৈ ৰাওনা হৈছে বদৰুদ্দিন আজমল